নমস্কাৰ, আজি হৈছে 7 নৱেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। কোকৰাঝাৰত 2 লাখ লোকে গাব জুবিনৰ গান, ঘোষণা বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ। ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। কোকৰাঝাৰত 2 লাখ লোকে গাব জুবিন গাৰ্গৰ গান। নলবাৰীত এই ঘোষণা বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ। আৰু বৰভূমিত হ'ব জুবিন গাৰ্গৰ নামত এখন বিশাল পাৰ্কত থাকিব জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি। আৰু 18 নৱেম্বৰত 2 লাখ জনতাই পাব জুবিনৰ গান। কোকৰাঝাৰত 2 লাখ লোকে পাব জুবিনৰ গান। আৰু নলবাৰীত এই ঘোষণা বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ। জনাইছো খবৰ, এক ডাঙৰ খবৰ। বৰভূমিত হ'ব জুবিন গাৰ্গৰ নামত এক বিশাল পাৰ্ক আৰু পাৰ্কত থাকিব জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি। আৰু 18 নৱেম্বৰত 2 লাখ জনতাই গাব জুবিন গাৰ্গৰ গান। জনাইছো আজিৰ 2 নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা। শ্যামকানু মহন্তৰ সৈতে কটালে 1.5 ঘণ্টা। এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ। বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাক দেখিবলৈ পোৱা গৈছে। শ্যামকানু মহন্তৰ সৈতে কটালে 1.5 ঘণ্টা। আৰু হাতত টোপোলা লৈ বগা ৰঙৰ বিলাসী বাহনত উঠি তৃতীয় দিনাৰ বাবে বাক্সা জিলা কাৰাগাৰত উপস্থিত অনিতা ডেকা। আৰু 22টা দিন কাৰাগাৰত জুবিন গাৰ্গ ঘটনাৰ 5 অভিযুক্ত। আৰু CIDৰ কাৰ্যালয়লৈ যোৱাৰ দৰেই বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্তৰ পত্নীক দেখিবলৈ পোৱা গৈছে। আৰু বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাক দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গোৱালপাৰাত চলিব বুলডোজাৰ একশ্যন। আৰু আজিয়েই খালী কৰক বেদখলকৃত ভূমি। বেদখলকাৰীলৈ অন্তিম নটিচ জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ অভিযান। দীঘলীয়া তালিকালৈ সাজু হৈছে এতিয়া প্ৰশাসন। ঘৰে ঘৰে প্ৰশাসনে জাৰি কৰিলে জাননী। আৰু দহিকাটা বনাঞ্চলৰ 1143 বিঘা ভূমিত চলিব উচ্ছেদ। আৰু পাইকান হাছিলা বিল ৰাখিনীৰ পিছত এইবাৰ দহিকাটাত চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভূমি খালী নকৰিলে কঠোৰ হ'ব প্ৰশাসন। আৰু ইতিমধ্যে উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। দীঘলীয়া তালিকা হাতত লৈ সাজু হৈছে প্ৰশাসন। আৰু ঘৰে ঘৰে প্ৰশাসনে জাৰি কৰিলে জাননী। দহিকটা বনাঞ্চলৰ 1143 বিঘা ভূমিত চলিব এতিয়া প্ৰশাসনৰ বুলডোজাৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। দিল্লীৰ পিছত এইবাৰ বিহাৰ চৰকাৰ চুৰি কৰিব বিচাৰি আছে মোদী আৰু অমিত শ্বাহে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মোদী আৰু অমিত শ্বাহৰ হাতত আছে নীতিশ কুমাৰৰ ৰিম'ট কণ্ট্ৰল। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ নাছিল আৰু কেৱল নামতহে আছিল নীতিশ কুমাৰ। আৰু কাম কৰি আছে মোদী আৰু অমিত শ্বাহে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। নীতিশ কুমাৰক টিভিৰ চেনেলৰ দৰে ব্যৱহাৰ কৰি আছে মোদী আৰু অমিত শ্বাহে। বিহাৰত আৰু কেতিয়াও নীতিশ কুমাৰৰ চৰকাৰ নাহে। বিহাৰৰ অৱস্থা বেয়া কৰি পেলালে মোদী আৰু অমিত শ্বাহে। বিহাৰত চাকৰি নাই, বিহাৰত ভাল চিকিৎসাও নাই বুলি মন্তব্য কৰা হৈছে। বিহাৰত জনতাৰ অৱস্থা কাহিল হৈ পৰিছে। উন্নয়নৰ সলনি ধ্বংস হৈ গৈ আছে বিহাৰ। আৰু মোদী আৰু অমিত শ্বাহে ভোট চুৰি কৰি শাসনত আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ভোট চুৰি নকৰা হ'লে আজি ইণ্ডিয়া এলায়েন্স শাসনত থাকিলে হয়। আৰু এতিয়া বিহাৰ চৰকাৰ চুৰি কৰিব বিচাৰি আছে মোদী আৰু অমিত শ্বাহে। RSS আৰু বিজেপিয়ে বিচাৰে দেশত কেৱল 5ৰ পৰা 10জন লোকেহে ৰাজত্ব কৰক। সাধাৰণ ৰাইজৰ কথা কোনেও চিন্তা নকৰে। বিহাৰত উদান্ত ভাষণ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ জনাই গৈছো। মোদী আৰু অমিত শ্বাহৰ হাতত আছে নীতিশ কুমাৰৰ ৰিম'ট কণ্ট্ৰল। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ নাছিল আৰু ইমান দিনে কেৱল নামতহে আছিল নীতিশ কুমাৰ, কিন্তু কাম কৰিছে
মোদী আৰু অমিত শ্বাহে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শ্যামকানু মহন্তৰ বাবে দায়িত্বৰ পৰা পদত্যাগ কৰিল মুখ খুলিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ মোৰ ভাতৃ শ্যামকানু মহন্তৰ বাবে মই মোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰি ফেচবুকত বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে ভাস্কৰ জ্যোতি মহন্তৰ আৰু মুকলিকৈ লিখিলে প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছে এনে পৰিস্থিতিত মোৰ ভাতৃ সম্পৰ্কীয় তথ্য জানিবলৈ অধিকাৰৰ বাবে আবেদন কৰিলে আৰু মোৰ বিবেকে এটা কথা আগৰ পৰা কৈছিল মানুহৰ মনত মোৰ কামক লৈ কোনো সংশয় যাতে নাথাকে আৰু তাৰ বাবেই প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিছে আৰু মই মোৰ কাম নিষ্ঠাৰে কৰি আহিছোঁ আৰু আৰ টি আইৰ বাবে আবেদনৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মোৰ ভাতৃ শ্যামকানু মহন্তৰ বাবেই মই মোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আৰু মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিয়েই ফেচবুকত বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ হাৰিয়ানাত 25 লাখ ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ হাৰিয়ানাত 25 লাখ ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ভোট চুৰি কৰি হাৰিয়ানাত বিজেপি চৰকাৰ গঠন কৰা হৈছে আৰু ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ ভোট চুৰিৰ অভিযোগ আনিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ কৰ্ণাটক মধ্যপ্ৰদেশ আৰু হাৰিয়ানাত ভোট চুৰি কৰিছে বিজেপিয়ে আৰু এইবাৰ বিজেপিৰ টাৰ্গেট বিহাৰ আৰু বিহাৰতো ভোট চুৰি কৰিব বুলি দাবী জনাইছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু বিহাৰতো ভোট চুৰি কৰি চৰকাৰ গঠন কৰিব বিচাৰিছে বিজেপি আৰু হাৰিয়ানাত নিৰ্বাচনত কেনেকৈ ভোট চুৰি হৈছিল বিশ্লেষণ ৰাহুল গান্ধীৰ এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁৰ নাম 22টা ঠাইত বিভিন্ন নামেৰে পঞ্জীয়ন হৈ আছে আৰু ৰাহুল গান্ধীৰ প্ৰশ্ন যে ব্ৰাজিলৰ মডেলগৰাকীৰ নাম কেনেকৈ আহিল ভাৰতবৰ্ষত আৰু 5,21,000তকৈ অধিক ডুপ্লিকেট ভোটাৰ থকাৰ দাবী হাৰিয়ানাত আৰু 5টা শিতানত চুৰি হৈছিল ভোট একেগৰাকী মহিলাৰ নাম 223 বাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত থকাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে আৰু হাৰিয়ানাত 25 লাখ ভোট চুৰি হোৱা বুলি দাবী এইবাৰ ৰাহুল গান্ধীৰ জনাইছোঁ আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বিহাৰ নিৰ্বাচনত চমক দেখুৱাব পাৰিবনে আনন্দ মিশ্ৰই আজি ভাগ্য পৰীক্ষা আনন্দ মিশ্ৰৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ আজি বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ সমাপ্তি ঘটিছে বক্সাৰ সমষ্টিত নিৰ্বাচনত বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আনন্দ মিশ্ৰ আৰু বক্সাৰবাসীয়ে বিচৰা ডাইমিনিক বিধায়ক হ'ব পাৰিবনে আনন্দ মিশ্ৰই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে 12,95,720 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব আনন্দ মিশ্ৰৰ ভাগ্য আৰু বিহাৰ বিধানসভা নিৰ্বাচনত চৰ্চাত এবাৰ বক্সাৰ সমষ্টি আৰু বক্সাৰত ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা এইবাৰ আনন্দ মিশ্ৰৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আনন্দ মিশ্ৰই আৰু লোকসভাত পৰাজয় বৰণৰ পাছতেই বিজেপিৰ টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই আৰু বিধানসভা নিৰ্বাচনৰ পিছতে এবাৰ আনন্দ মিশ্ৰই প্ৰচাৰলৈ আহিছে আৰু আজি বিহাৰ নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ ভোট গ্ৰহণ বক্সাৰ সমষ্টিত নিৰ্বাচনত বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আনন্দ মিশ্ৰ আৰু বক্সাৰবাসীয়ে বিচৰা ডাইমিনিক বিধায়ক হ'ব পাৰিবনে আনন্দ মিশ্ৰই জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যত মিয়া নিজৰ মতে চলিব অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৱে এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক ৰাজ্যত মিয়া নিজৰ মতে চলিব অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৱে মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ নহয় মিয়াই কেনেকৈ থাকিব কেনেকৈ খাব আৰু কেনেকৈ চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে মুখ্যমন্ত্ৰীৰ কথামতে মিয়া কেতিয়াও নচলে আৰু মিয়াই নিজৰ মতেই চলিব আমছুৱে বিচাৰিলে এইবাৰ মিয়া জনগোষ্ঠীৰ স্বীকৃতি মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আৰু ৰাজ্যত মিয়া নিজৰ মতে চলিব অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু এটি ব্ৰেকিং নিউজ
লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে ইতিমধ্যে SIR প্ৰক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া আৰু 12খনকৈ ৰাজ্যত ভোটাৰ তালিকাত আহিব ব্যাপক পৰিৱৰ্তন সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব SIRৰ জৰিয়তে আৰু অহা 4 ডিচেম্বৰলৈকে 12খন ৰাজ্য চলিব SIR প্ৰক্ৰিয়া 2026ৰ 7 ফেব্ৰুৱাৰীত আহিব নতুনকৈ চূড়ান্ত ভোটাৰ তালিকা আৰু ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব নিৰ্বাচনী বিষয়াই তালিকাত সোমাব নতুন ভোটাৰ আৰু কৰ্তন হ'ব ভুৱা ভোটাৰৰ নাম আৰু 13খনকৈ ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপুনি নিজকে যোগ্য প্ৰমাণ কৰিবলৈ আৰু লাহে লাহে অসমতো আৰম্ভ হ'ব এই SIR প্ৰক্ৰিয়া গতিকে জানি লওক যে আপুনি কি কি ডকুমেণ্ট দেখুৱাব লাগিব নিৰ্বাচনী বিষয়াসকলক এই মুহূৰ্তৰ খবৰ জনাইছো নিউজ 10 অসমৰ সমূহ দৰ্শক এটি ডাঙৰ খবৰ জন্মৰ প্ৰমাণপত্ৰ মেট্ৰিকৰ প্ৰমাণপত্ৰ পাছপোৰ্ট চৰকাৰী মাটি ঘৰৰ প্ৰমাণপত্ৰ লগতে জাতিৰ প্ৰমাণপত্ৰ চৰকাৰী চাকৰিৰ ID পেনশন অৰ্ডাৰ আৰু বেংকৰ পাছবুক ৰেচন কাৰ্ড ড্ৰাইভিং লাইসেন্স MG এনৰেগা কাৰ্ড আপুনি দেখুৱাব লাগিব নিৰ্বাচনী বিষয়াক আৰু মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান গোৱা গুজৰাট কেৰালা তামিলনাডু পশ্চিমবংগ আন্দামান নিকোবৰ লক্ষদ্বীপ পুডুচেৰীত হ'ব SIR প্ৰক্ৰিয়া আৰু এতিয়াও নকলেও পলমকৈ আমাৰ অসমতো SIR প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে পূৰ্ণগতিত আগবাঢ়িছে আৰু আপুনি জানি লওক যে আপুনি কি কি ডকুমেণ্ট দেখুৱাব লাগিব গতিকে আমি জনাইছো খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে ইতিমধ্যে SIR প্ৰক্ৰিয়া আৰু সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব SIRৰ জৰিয়তে